গাইজ গুড মৰ্ণিং মোৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুতে ভিডিঅ' বিচাৰি আছিলে, সেইবাবে ভাবিলোঁ আজি মিনি ব্লগ এটাকে দি দিওঁ। ৰাতিপুৱা শুই উঠিলোঁ 5টা বজাৰ পৰা এলাৰ্ম বাজি আছিলে, কিন্তু উঠিলোঁ 5:07। তাৰপিছত কিবাকৈ উঠিছোঁ আৰু উঠিবলৈ একেবাৰে মন নাযায়। তাৰপাছত বাহিৰত অকণমান খোজকাঢ়ি আহিলোঁ, বহুত বেছি নহয়, যিটো পঢ়িবলৈ উঠিছোঁ। খোজকাঢ়িবলৈ গ'লে দেৰি হৈ যাব। তাৰপৰা 5:19 মানে মই খোজকাঢ়ি মেলি আহি তাৰপিছত ব্ৰাছ কৰিবলৈ ল'লোঁ। কৰি মেলি আহি মই 5:24 কিতাপত বহিছোঁ আৰু এইফালে এখন মোৰ কিতাপৰ টেবুল একেবাৰে নাচাব, একেবাৰে অৱস্থা কাহিল হৈ আছে, যিহেতু কলেজৰ এক্সামো হৈ আছিলে সেইবাবে। আৰু এতিয়া মই পঢ়িম, ৰিভিজন কৰিম, একচুৱেলি 1 ঘণ্টামান ৰিভিজন কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত। ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছবিলাক মই SPKৰ পৰা কৰিছোঁ, আৰু লগতে সেইবিলাক মই গোটেইখিনি শ্বৰ্ট নোট, ইণ্ডিয়ান হিষ্ট্ৰী মাত্ৰ 6 পেজত মই শ্বৰ্ট নোট ৰেডি কৰিলোঁ। আৰু এইফালে মই এনেই ওপৰৰ পৰা অলপমান দেখুৱাই দিছিলোঁ শ্বৰ্ট নোটখিনি। আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব।